অনুপম চক্ৰৱৰ্তী শেহতীয়া ৰাজনীতিত আমি দেখিছো অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই বিৰোধীৰ ঐক্যমঞ্চক সমালোচনা কৰিবলৈ গৈছে যে বিৰোধীৰ ঐক্য হল টলি ফুটা কলহৰ দৰে অসমত বিৰোধীৰ ঐক্য ফুটা কলহৰ দৰে ফুটা কলহত যিদৰে পানী নৰয় ঠিক তেনেকুৱাই যেহেতু তেখেতে চৰকাৰৰ গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী তাতে বিজেপি দলৰ সহযোদ্ধা গতিকে তেওঁ বিৰোধীক সমালোচনা কৰাটো প্ৰয়োজন সেই সূত্ৰে তেওঁ সমালোচনা কৰিছে এইদৰে যে ফুটা টেকেলিৰ সমষ্টি হৈছে বিৰোধীৰ ঐক্যমঞ্চ কিন্তু একে সময়তে অসম গণ পৰিষদৰ সভাপতিগৰাকী আত্মবিশ্লেষণৰ দৃষ্টিৰে চাই এতিয়াৰ অসম গণ পৰিষদ কি স্থিতিত আছে সেই সম্পৰ্কে ভবাৰ প্ৰয়োজন হৈ পৰিছে আজিৰ তাৰিখত বিৰোধীৰ ঐক্যমঞ্চ যদি টলি ফুটা টেকেলি তেতিয়াহ'লে অসম গণ পৰিষদ এতিয়া এনেকুৱা এটা টেকেলি য'ত কেৱল বতাহ সোমাই আছে এই টেকেলিটো যদি ফুটিব লাগে তেতিয়াহ'লে বতাহ উৰি যাব মানুহে গম নাপাব অৰ্থাৎ অসম গণ পৰিষদ যদি শেষ হৈ যায় তেতিয়া অসমৰ মানুহে অসম গণ পৰিষদ সম্পৰ্কে বিশেষ চৰ্চা নকৰিব আমি জানো জাতীয় জীৱনত অসম গণ পৰিষদৰ অৱদান আছে আমি এই কথাও স্বীকাৰ কৰোঁ যে অসম আন্দোলনৰ ফচল আছিল অসম গণ পৰিষদ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ আহিল পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ এতিয়া প্ৰায়বিলাক মানুহে নজনাৰ নিচিনা পৰিস্থিতি সেই সময়ৰ আন্দোলনকাৰী পিছৰ নেতাসকল সকলো এতিয়া মনে মনে আছে বৃন্দাবন গোস্বামী তেজপুৰত তেখেতৰ মুখত একেবাৰে মাত নাই যিকেইগৰাকী অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা আছে প্ৰায়বিলাকৰ মুখত মাত নাই বুলি ধৰক এনে পৰিস্থিতিত আঞ্চলিক ৰাজনীতিৰ ধ্বজা বহন কৰা অসম গণ পৰিষদৰ কি হ'ব ভাবিব কোনে এই মুহূৰ্তত আমবাৰী স্তব্ধ এই মুহূৰ্তত হাতী সম্পূৰ্ণ শুই পৰিছে বুলি ধৰক অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই এই কথাষাৰ ক'লেও অতুল বৰা নিজেই এইবাৰ সংকটত আছে অৰ্থাৎ ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অতুল বৰাক আছুতীয়াকৈ সহায় কৰিব নোৱাৰে এই কথা মনত ৰখা ভাল কাৰণ এয়া উপনিৰ্বাচন নহয় সেই সমষ্টিত অৰ্থাৎ আমি যদি বোকাখাত বুলি ভাবোঁ তাতো তীব্ৰ প্ৰত্যাহ্বান আছে আৰু গোলাঘাটতো বৰ এটা সুযোগ নোলাব যেন লাগে গতিকে অসম গণ পৰিষদে যিটো গণভিত্তি তৈয়াৰ কৰিছিল কেইবা দশক আছিল সেই গণভিত্তি লাহে 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 নোহোৱা হৈ আহিছে এতিয়া আপুনি যদি অসমৰ ভিন্ন স্থান ভ্ৰমণ কৰে আৰু অসম গণ পৰিষদৰ শিপা যদি বিচাৰে আপুনি হতাশ হ'ব মই জানো এই কথা অতুল বৰা ডাঙৰীয়াই স্বীকাৰ নকৰিব কিন্তু অতুল বৰা ডাঙৰীয়াই এতিয়া পৰিস্থিতি ইমান ভয়াৱহলৈ লৈ গ'ল অসম গণ পৰিষদক এতিয়া আৰু অসম গণ পৰিষদ জি উঠিব যে আশা কৰিব নোৱাৰি আজিৰ তাৰিখত অসম গণ পৰিষদ এটা প্ৰধান আঞ্চলিক দল হ'ব লাগিছিল আজিৰ তাৰিখত অসম গণ পৰিষদক অসমৰ প্ৰতিটো ৰাজনৈতিক দলে সমীহ কৰি চলিব লাগিছিল আজিৰ তাৰিখত অসম গণ পৰিষদক সৰ্বভাৰতীয় ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ আঞ্চলিক দল বুলি গণ্য কৰিব লাগিছিল যিটো কাম এতিয়াও চন্দ্ৰবাবু নাইডুৰ দলক কৰে কিন্তু অসম গণ পৰিষদ চকুৰ সন্মুখতে জহি কহি শেষ হৈ গ'ল সেই সময়তো অতুল বৰা ডাঙৰীয়াই বিৰোধীৰ ঐক্যৰ প্ৰসংগত টলি ফুটা কলহৰ লগত তুলনা কৰাৰ যে সাহস কৰিব পাৰিছে সেইটোৱে ডাঙৰ কথা অসমত বিৰোধীৰ ঐক্য ফুটা কলহৰ দৰে ফুটা কলহত যিদৰে পানী নৰয় ঠিক তেনেকুৱাই আপোনালোকে জানে যে ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনক কৈছিল যে পাণ্ডৱে মাত্ৰ ৫খন গাঁও বিচাৰিছে দিয়া
কিন্তু দুৰ্যোধন অহংকাৰী দুৰ্যোধনে নুশুনিলে আৰু কংগ্ৰেছ আৰু দুৰ্যোধনৰ চৰিত্ৰৰ মাজত পাৰ্থক্য নাই আৰু লগত যিবিলাক কংগ্ৰেছৰে সন্তান মই সদায় কৈছিলোঁ যেতিয়া কেইটাবোৰ দল জন্ম হৈছিল সেই জন্মক্ষণতে 21ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই কৈছিলোঁ এইবিলাক যে কংগ্ৰেছৰে নাতিপুতি পুলি ভোকা গতিকে সেইবিলাকৰ মই চৰিত্ৰও দেখিছোঁ দুৰ্যোধনৰ দৰেই গতিকে স্বাভাৱিকতে অসমত বিৰোধী ঐক্য ফুটাকলহৰ দৰেই বুলি মই ভাবোঁ কোনো লাভ নাই বুদ্ধিজীৱী প্ৰথম কথা হ'ল চাওক প্ৰথম কথা হ'ল যে মানে দুৰ্যোধনৰ কেৰেক্টাৰ আৰু এইসকলৰ যিসকল লগ লাগি আছে এতিয়া পিতৃ মাতৃ সন্তান এইসকলৰ কেৰেক্টাৰটো দুৰ্যোধনৰ দৰে দুৰ্যোধনে শ্ৰীকৃষ্ণৰ কথাই শুনা নাই হীৰেণ গোহাঁই ছাৰৰ কথা বা কোনে শুনিব আৰু তাতে এই গোটেইবিলাক পলিটিকেল মানুহ তো এগৰাকী নন পলিটিকেল ব্যক্তিৰ দ্বাৰা যে পৰিচালিত হ'ব সেই কথাত আমাৰ সন্দেহ আছে গতিকে এইবিলাক হ'লেও আমাৰ কথা নহয় মই লোকৰ কথাত ইমান মাত নামাতো অসম গণ পৰিষদৰ ইতিহাস যেতিয়া মানুহে বিচাৰিব তেতিয়া অতুল বৰা ডাঙৰীয়া বাবে এটা ভাল খবৰ কেতিয়াও নহ'ব কাৰণ অতুল বৰাক খলনায়ক হিচাপে অসম গণ পৰিষদৰ এগৰাকী খলনায়ক নেতা হিচাপে গণ্য কৰাৰ অৱকাশ আছে এই ধৰণে মানুহে অনুভৱ কৰিব বুলি ভাবোঁ আজি অসম গণ পৰিষদৰ এই দুৰ্বলতাৰ বাবে আঞ্চলিক ৰাজনীতি নিশেষ হৈ যাব তেনেকুৱা কথা নহয় যাৰ ফলত আপুনি যদি মন কৰে জাতীয় পৰিষদৰ জন্ম হৈছে ৰাইজৰ দলৰ জন্ম হৈছে দুটা আঞ্চলিক দলৰ জন্ম হৈছে এইটো অসম গণ পৰিষদে যি ধৰণে অসমৰ জনতাক আঞ্চলিক ভাৱধাৰাৰে উজ্জীৱিত কৰি ৰাখিব লাগিছিল সেয়া কৰিব নোৱাৰাৰ ফলতে দুটা আঞ্চলিক শক্তিৰ জন্ম হৈছে এই আঞ্চলিক শক্তি পানী কেঁচুৱা হ'ব পাৰে কাইলৈ পৰহিলৈ এই আঞ্চলিক শক্তিয়ে এজন বিধায়ককো জিকাই আনিব নোৱাৰিব পাৰে কিন্তু হ্ৰস্বম্যাদী পৰিকল্পনা নহয় দীৰ্ঘম্যাদী পৰিকল্পনাত আমি দেখোঁ যে যিকোনো আঞ্চলিক দলৰ এতিয়াও সম্ভাৱনা পথ মুকলি হৈ আছে এই পথটো কিন্তু অসম গণ পৰিষদৰ নাই বুলি ধৰিব পাৰি অসম গণ পৰিষদক এতিয়া বিশ্বাসহীনতাৰ দল হিচাপে লোৱা হৈছে অসম গণ পৰিষদক এতিয়া অসমীয়া ৰাইজৰ মনৰ কথাবোৰ নকোৱা এটা আঞ্চলিক দললৈ পৰিণত হৈছে নামত আঞ্চলিক বাকী চৰিত্ৰ সৰ্বভাৰতীয় আৰু তাতে বিজেপিৰ বকচাত উঠি আৰু বিজেপিৰ প্ৰতি লালায়িত হৈ আৰু বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সকৰুণ পৰিণতি এতিয়া অসম গণ পৰিষদত স্পষ্ট বিজেপিয়ে যদি মন্ত্ৰী কৰি নাৰাখে অতুল বৰাক অথবা কেশৱ মহন্ত ডাঙৰীয়াক তেতিয়াহ'লে অসম গণ পৰিষদৰ সকলো কথা সম্ভাৱনাই নিশেষ হৈ যাব মিত্ৰতাৰ দৌৰত কিছু নেতাৰ মাজৰ চলা আন্তৰিক বুজাবুজিৰ বাবেহে কেশৱ মহন্ত বা অতুল বৰা এতিয়াও এগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰী হৈ আছে অতুল বৰা বা কেশৱ মহন্ত দুজন সৰু নেতা নহয় অসম গণ পৰিষদৰ আৰম্ভণিৰেই প্ৰায় নেতা এওঁলোকে অসমৰ জাতীয় জীৱনৰ বিভিন্ন স্তৰ দেখি আহিছে কেতিয়াবা আপুনি যদি কেশৱ মহন্তক লগ পায় অথবা অতুল বৰা ডাঙৰীয়াক লগ পায় তেতিয়া ভিতৰত চেপি চেপি লুকাই থকা জাতীয় চেতনাটো মাজে মাজে ওলাই আহে কিন্তু ৰাজনৈতিক হাতিয়াৰ হিচাপে যিহেতু তেওঁলোকে এটা সৰ্বভাৰতীয় দলক বাছি ল'লে গতিকে তেওঁলোকৰ নিজা অস্তিত্ব একেবাৰে শূন্য হৈ গ'ল আৰু আজিৰ তাৰিখত যদি বিজেপি চৰকাৰ নহয় অসম গণ পৰিষদ সেইদিনাই এক প্ৰকাৰ শেষ এতিয়া এই মুহূৰ্তত অসম গণ পৰিষদৰ শ্মশান যাত্ৰা চলি আছে শ্মশান গৈ পোৱা নাই যাত্ৰা চলি আছে কাৰণ চৰকাৰৰ তেওঁলোকে অংশীদাৰ হৈ আছে দুজন মন্ত্ৰী হৈ আছে গতিকে শ্মশান যাত্ৰাটোহে চলি আছে আৰু এই যাত্ৰাৰ উভতনি যাত্ৰা আৰু সম্ভৱ হ'ব বুলি মই অন্ততঃ নাভাবোঁ আঞ্চলিক ৰাজনীতিত একেবাৰে অপ্ৰাসংগিক হৈ পৰিল এতিয়া অসম গণ পৰিষদ আৰু মই ভাবোঁ ২৬ৰ নিৰ্বাচনত অসম গণ পৰিষদ অৰ্থাৎ অতুল বৰা কেশৱ মহন্তই বুজি পাব
যে বিজেপিৰ বোকচাত উঠাৰ ফলশ্ৰুতিত তেওঁলোকে কি পালে ধন পাব পাৰে সম্পত্তি পাব পাৰে ক্ষমতা পাব পাৰে কিন্তু অস্তিত্ব ক'ত আৰু পৃথিৱীত এইটোৱেইটো সত্য হি ব্যক্তিভেদেই হোক বা সংস্থা সংগঠনতে হোক বা দলতে হোক যদি অস্তিত্ব নাথাকে বাকি আপোনাৰ হাতত কিবা থাকিলেও একো লাভ নাই সেইবাবে অতুল বৰা অথবা কেশৱ মহন্ত ডাঙৰীয়াই বিৰোধী ঐক্য মঞ্চ সম্পৰ্কত ইটিকিং সূচক মন্তব্য কৰাতকৈ মই ভাবোঁ মৌন হৈ থকাই ভাল আৰু যিমান পাৰি নিজক আত্মবিশ্লেষণ কৰিব লাগে কিজানিবা আত্মবিশ্লেষণৰ বাবে কৰবাত শেষ হৈ যোৱা উভতি আহিব নোৱাৰা ধৰণে বন্ধ হোৱা পথটো কৰবাত চাগে অকণমান খোলে মইতো আশা নকৰোঁ খুলিব বুলি বোধ কৰোঁ আপোনালোকেও নকৰে আপোনালোকে এই সম্পৰ্কে মতামত দিব আশা কৰে নে নকৰে মইতো ২৬ৰ ভিতৰত অসম গণ পৰিষদ এই শব্দটোৱে কৈ চৰ্চা কৰিবলগীয়া পৰিৱেশ নোহোৱা হৈ যাব যেন লাগে কিন্তু আঞ্চলিক ৰাজনীতিৰ প্ৰতি দুৰ্বলতা আমাৰ সকলোৰে আছে সেইবাবে মই জাতীয় পৰিষদৰ কথা কৈছোঁ ৰাইজৰ দলৰ কথা কৈছোঁ অসম গণ পৰিষদৰ কথা কৈছোঁ এদিন যেতিয়া অসম ৰাইজৰ দল বা জাতীয় পৰিষদ অতি বেছি প্ৰাসংগিক হ'ব তেতিয়া চাগে নিজে অসম গণ পৰিষদৰ কথা কোৱাৰ পৰিৱেশ নোহোৱা হৈ যাব কি ভাবে আপোনালোকে জনাব